সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ফাগুন মাহৰ 4 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি, ৰাত্ৰি 2:43 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, শেষ ৰাতি 5:47 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:04 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:13 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰীগণ বাঘৰ অস্থি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 4:30 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু তুলা ৰাশি হ'ব, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:21 পৰা 8:46 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:40 পৰা 12:42 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। লগতে যদি আপোনালোকে নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত গৈ আপোনালোকে নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি পাৰ্টি বা নতুবা কোনোবা প্ৰগ্ৰেমত এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিয়ে আপোনাক আজি আৰ্থিক দিশ সবল কৰাত সহায় কৰিব, নতুবা আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিবা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াব। লগতে ঘৰুৱা জীৱন আপোনাৰ আজি শান্তিপূৰ্ণ আৰু সুখময়ভাৱে পাৰ হ'ব। সন্ধিয়াৰ বাবে কিবা বিশেষ পৰিকল্পনা কৰা এওঁলোকক দেখা যাব। বিশেষকৈ সন্ধিয়াৰ সময়খিনি আজি খুব ৰোমান্টিক হৈ উঠা দেখা যাব। নতুন কথা শিকিবলৈ আজি এই ৰাশি ব্যক্তিসকলৰ আগ্ৰহ দেখা যাব, যাৰ বাবে আনে আপোনাক প্ৰশংসাও কৰিব। বিশেষকৈ নতুন কথা জনাৰ আৰু শিকাৰ এওঁলোকৰ ইচ্ছা প্ৰবল থাকিব। ছাত্ৰ ছাত্ৰীসকলে আজিৰ কামশৈলীক কাইলৈ কৰিবলৈ থৈ দিয়াও দেখা যাব, যাৰ বাবে আজিৰ কাম বনত অকণমান পিছ পৰিব। নিজৰ কাম সম্পূৰ্ণ কৰাত আজি আনৰ সহায়ো কিছু ল'ব লাগিব। আজি বাকী অৱশ্যে সকলো ক্ষেত্ৰত শুভ। আনে কোনোবা ক্ষেত্ৰত আপোনাক আজি উপকাৰ কৰিব। পত্নীৰ ফালৰ পৰাও আজি মৰম চেনেহ দিনটোত নিশ্চয় লাভ কৰিব। লক্ষ্য কৰিলে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি শিক্ষা ক্ষেত্ৰত কিছু অনিচ্ছা ভাৱৰ উদ্ভৱ হ'ব পাৰে, কাৰণ পঢ়িবলৈ বহিলে হয়তো বেলেগ চিন্তাই অকণমান পঢ়া শুনাৰ পৰা দূৰত্ব আনিব। কিন্তু এওঁলোকৰ মনত আজি নতুন চিন্তাৰ উদয় হ'ব। যিকোনো নতুন চিন্তা এওঁলোকে মনত আনি থকা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি
বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি এক বিশেষ শুভ দিন, কাৰণ আপোনাৰ আনন্দ আৰু ফূৰ্তিৰ মাজেৰে গোটেই দিনটো পাৰ হ'ব। ধন সম্বন্ধীয় যদি কিবা সমস্যা বিগত দিনত চলি আছিল, আজি সেই সমস্যাবোৰৰ পৰাও সমাধানৰ আপুনি পথ বিচাৰি পাব। আজি অৱশ্যে কোনোবা বিশ্বাসযুক্ত ব্যক্তিৰ পৰা উপদেশ প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে, গতিকে আপুনি যাক খুব বিশ্বাস কৰে তেনে ব্যক্তিয়ে আজি আপোনাক কিবা ভাল উপদেশ দিয়া দেখা যাব। আজি ঘৰৰ কোনোবা সৰু সদস্যৰ সৈতে আপুনি সময় পাৰ কৰিব লাগিব, বিশেষকৈ এওঁলোকে ঘৰতে দিনটোৰ বেছি সময় অতিবাহিত কৰিবলগীয়া হোৱা দেখা যাব। কিবা কাৰণবশতঃ ক'ৰবাত যাম বুলি ভাবিও হয়তো সেই পৰিকল্পনাবোৰ অকণমান সাল সলনি কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত দিনটো শুভ, লগতে পৰিয়ালৰ কোনোবা সদস্যই আপোনাৰ কথা নতুবা আপোনাৰ কামত আজি নিজকে গৌৰৱ অনুভৱ কৰা দেখা যাব। লগতে কিন্তু প্ৰেম সম্বন্ধত প্ৰিয়জনৰ সৈতে অকণমান সৰু কথাই মতভেদ আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বৰ বিশেষ আজি খং ৰাগ নাথাকে, খুব শান্ত প্ৰকৃতিৰ ব্যক্তিত্ব এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত অহা দেখা যাব। আজি যিকোনো কাম কম সময়ৰ ভিতৰতে শেষ কৰা দেখা যাব। লগতে আপোনাৰ কৰ্মক্ষেত্ৰত হয়তো আপোনাৰ নথি পত্ৰৰ পৰীক্ষা ল'ব পাৰে, কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ নথি পত্ৰৰ সন্ধান কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। পুৰণা বন্ধু, পুৰণা চিনাকি ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে, তেনে কোনো ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কমিব পাৰে, গতিকে সোনকালে কাম বনবোৰ কৰাৰ ইচ্ছা যাব। যিকোনো কামত পলম হ'লে অকণমান ধৈৰ্য কম হোৱা দেখা যাব। ধন আগমনৰ প্ৰবল সম্ভাৱনা আছে, গতিকে যদি আৰ্থিক সমস্যা চলি আছিল সেই সমস্যাবোৰ আজি নোহোৱা হ'ব। আজি দিনটোত যিকোনো কাম ক্ষিপ্ৰভাৱে কৰিব বিচৰা এওঁলোকক দেখা যাব। আৰু আপোনাৰ কোনোবা ব্যক্তিৰ কিবা কামে হয়তো আপোনাৰ মন আকৰ্ষিত কৰি তুলিব, আনৰ কাম বনৰ প্ৰতি আপোনাৰ কিছু আকৰ্ষণ বৃদ্ধি পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্য পাতিত সবলতা আহিব। স্বাস্থ্য পাতিত আজি সুন্দৰতা অহাৰ সম্ভাৱনা যথেষ্ট আছে। আজি কাৰোবাৰ সৈতে নতুন প্ৰেম সম্বন্ধত লিপ্ত হোৱাৰ সম্ভাৱনাও দেখা গৈছে, গতিকে সম্বন্ধ গঢ়িব পাৰে কাৰোবাৰ সৈতে। এই ৰাশিৰ ব্যক্তিসকলে আনে যিমানেই প্ৰেছাৰ নিদিয়ক কিয় এওঁলোকে আনৰ প্ৰেছাৰত কাম কৰিব নিবিচাৰে। নিজৰ মতে নিজে যি ভাল পায় সেইমতেহে কাম বনত আগবঢ়া দেখা যাব। আনৰ মতে খুব কমকৈ চলা দেখা যাব আৰু যি এবাৰ কৰিম বুলি ভাবে সেই কাম বনবোৰ কৰিহে এৰা দেখা যাব। অৰ্থাৎ কিছু জেদী স্বভাৱ এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত আহিব। পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোকে আনৰ মতে নপঢ়ে, নিজে যি ভাল পায় সেই বিষয়েহে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা শিশুৱে অকণমান আমনি কৰিব পাৰে, কিন্তু শিশুৰ সৈতে দিনটোৰ বেছি সময় পাৰ কৰিলে আপোনাৰ কিবা ক্ষেত্ৰত লাভ হোৱাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। আজি বেছি কাম কৰাৰ বাবে হয়তো আপোনাৰ অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। লগতে যি পৰিকল্পনাই নকৰক কিয় আপোনাৰ সেই পৰিকল্পনাবোৰ সফল হ'ব। মনৰ কিছু ভাৱবোৰো আজি আপোনাৰ সফল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। শাৰীৰিকভাৱে বিগত দিনৰ তুলনাত স্বাস্থ্য পাতিত আজি সবলতা আহিব। লগতে বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আজি সহায় সহযোগিতা প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে। আৰ্থিকভাৱে হওক, কাম বনতে হওক, ব্যৱসায় বাণিজ্যতে হওক, বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আজি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। লগতে কিবা কাৰণবশতঃ হয়তো প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়াও হ'ব পাৰে। আজি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে টেকনিকেৰে পঢ়া শুনা কৰা দেখা যাব।
বুদ্ধিমত্তা প্ৰয়োগ কৰি পঢ়া শুনা নতুবা যিকোনো কামত বুদ্ধিমত্তাৰ বেছি প্ৰয়োগ কৰা এওঁলোকক দেখা যাব। লগতে অতীতত বহুদিন পূৰ্বতে যদি কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ ভাল সম্বন্ধ আছিল তেনে ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাও দেখা যাব। বিবাহিতসকলৰ বাবেও আজি দিনটো ৰোমান্টিক হৈ পৰিব। সন্ধিয়াৰ সময়খিনি আজি গোটেই দিনটোৰ ভিতৰতে শুভ বুলি ক'ব পাৰি। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি হাঁহিমুখে সকলো সমস্যা সমাধান কৰিব পাৰিব, কিয়নো এওঁলোকৰ আজি সমস্যা সমাধান কৰাৰ কিছু প্ৰতিভা থাকিব, যাৰ বাবে অতি সোনকালে যিকোনো সমস্যা সমাধান কৰা দেখা যাব। লগতে যদি কাৰোবাৰ পৰা ধন ধাৰে লৈছিল সেই ধন কিন্তু আপুনি উভতাই দিবলগীয়া হ'ব পাৰে। আজি কল্পনা শক্তি এওঁলোকৰ বৃদ্ধি পাব আৰু খুব ভৱিষ্যতৰ এওঁলোকে পৰিকল্পনা আৰু চিন্তা চৰ্চা আদি দিনটোত বেছিকৈ কৰা দেখা যাব। দিনটোৰ বেছি সময় কোনোবা প্ৰিয় বন্ধুৰ সৈতেই অতিবাহিত হ'ব। আজি প্ৰিয় বন্ধুক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত সময়ৰ অপব্যৱহাৰ হ'ব পাৰে। বিশেষকৈ আপোনাৰ কিবা কৰিবলগীয়া কামো হয়তো প্ৰেম সম্বন্ধৰ বাবেই নতুবা প্ৰিয়জনৰ বাবেই বাদ পৰি ৰ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত কোনোবা ব্যক্তি আপোনাৰ অপেক্ষা কৰি থাকিব আৰু চেষ্টাত বিশেষ সফলতাৰ যোগো আছে আজি বিশেষকৈ কৰ্মক্ষেত্ৰত। গতিকে কৰ্মত আপুনি চেষ্টা কৰক। অকণমান চেষ্টাই আপোনাক কৰ্মক্ষেত্ৰত বিশেষ আগবঢ়াই লৈ যোৱা দেখা যাব। আজি নতুন নতুন কথাও শিকিব আৰু জানিব পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা আপোনাৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে নতুন কথা শিকিব আৰু জানিব পাৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি নতুন কিবা খবৰ অহাৰ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। শিক্ষাত এওঁলোকৰ জ্যেষ্ঠ ব্যক্তিৰ পৰাও আজি কিবা সহায় ল'ব লাগিব, বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। অৱশ্যে আনক কথা বতৰা ক'লে আপুনি মানসিকভাৱেও কিছু সুখী যেন অনুভৱ কৰিব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ ধন আজি সুৰক্ষিত স্থানত ৰখাৰ প্ৰয়োজন আছে, কিয়নো আপোনাৰ হাতৰ পৰা সোনকালে ধন খৰচ হোৱাৰ আজি সম্ভাৱনাও যথেষ্ট আছে। গতিকে গুৰুত্ব ৰাখিব। আজি ঘৰৰ সদস্যৰ পৰা কিবা সুখবৰ লাভ হ'ব। প্ৰেম সম্বন্ধত কিন্তু আপুনি প্ৰিয়জনৰ কথা মতেই চলিবলগীয়া হয়তো হ'ব পাৰে। প্ৰিয়জনে যি কয় আপুনি সেইটো মানি চলিবলগীয়া হ'ব পাৰে। কিন্তু ধন উপাৰ্জনৰ ক্ষমতাও আজি বিকাশ হ'ব। আপুনি কম বেছি পৰিমাণে হ'লেও ধন উপাৰ্জন কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটোৰ কিছু সময় অকলে পাৰ কৰিব বিচৰাও দেখা যাব। গতিকে অকণমান ঘৰৰ পৰা বাহিৰত কিছু মুকলি ঠাইত অকলশৰে কিছু সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। আজৰি সময়ত অৱশ্যে ঘৰত থাকিলে চাফ চিকুণৰ প্ৰতি খুব গুৰুত্ব দিয়াও দেখা যাব, কিয়নো এই ৰাশিৰ ব্যক্তিসকল আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব। জীৱনসংগীৰ কাম বনো আপুনি কৰিব লাগিব। বিশেষকৈ জীৱনসংগীৰ আজি স্বাস্থ্যটো আপুনি অকণমান যত্ন ৰাখিব লাগিব, কাৰণ প্ৰিয়জনৰ স্বাস্থ্যৰ কিছু দুৰ্বলতা অহাৰ সম্ভাৱনা আছে। বাকী শিক্ষা ক্ষেত্ৰত এওঁলোকৰ আজি নতুনকৈ কিছু অনুপ্ৰেৰণা শিক্ষা ক্ষেত্ৰত লাভ কৰা দেখা যাব। আনৰ কথা নতুবা আনৰ কামে হয়তো আপোনাক শিক্ষা ক্ষেত্ৰত নতুনকৈ অনুপ্ৰেৰণা দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্বই আজি সকলোকে আপোনাৰ পিনে আকৰ্ষিত কৰি তুলিব। গতিকে আপোনাৰ সৌন্দৰ্যৰ বাবেই হওক নতুবা আপোনাৰ কথা বতৰাৰ বাবেই আজি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজি মাটি বাৰীৰ ক্ষেত্ৰৰ ফালৰ পৰা যদি আপুনি ক'ৰবাত কিবা ইনভেষ্ট কৰিম বুলি ভাবি আছে কৰিব পাৰে, তেনে ক্ষেত্ৰত আপোনাৰ লাভৰ প্ৰবল সম্ভাৱনা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলে অকণমান
শিশুৰ পৰা আমনি পাব পাৰে, কাৰণ শিশুৱে কিছু দিনটোত আমনি কৰিব। যদি ঘৰত থাকে, ঘৰতেই হওক, ক'ৰবাত গ'লেও হয়তো শিশুৰ সৈতে আপুনি সময় পাৰ কৰিব লাগিব। বিভিন্ন প্ৰকাৰৰ সুখ সমৃদ্ধিও আজি আপোনাৰ জীৱনলৈ অহা দেখা যাব। কিন্তু প্ৰেম সম্বন্ধত আজি অকণমান মধ্যম, কাৰণ সৰু কথাই মতভেদ আনিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সংগীতৰ প্ৰতি ৰুচি বাঢ়িব, সংগীত শুনিব, সংগীত গাবলৈ আজি আপোনাৰ ইচ্ছা যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি নতুনকৈ কোনোবা ব্যক্তিৰ সৈতে ব্যৱসায়ৰ সৈতে হয়তো সম্বন্ধ হ'ব পাৰে। লগতে নতুন ব্যৱসায়ত আজি বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। আজি কিন্তু কোনোবা ব্যক্তি আপোনাক প্ৰতিশ্ৰুতি দিয়ে, হয়তো সেই প্ৰতিশ্ৰুতি নাৰাখিবও পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। নতুনকৈ বিবাহ পাশত আবদ্ধ হ'বৰ বাবে দিনটো অত্যন্ত শুভদায়ক। বিবাহৰ কথা বতৰা আগবঢ়োৱাৰ বাবে আজি দিনটো অতি শুভ। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ বিশেষ সুযোগ সুবিধা লাভ কৰিব। বিশেষকৈ মিঠা বস্তু খোৱাৰ আজি আপুনি হয়তো সুযোগ সুবিধা লাভ কৰিব। শিক্ষাত আজি এই ৰাশিৰ ব্যক্তিসকলে একাগ্ৰতাও বাঢ়িব, কাৰণ পঢ়া শুনাটো আজি যি এবাৰ পঢ়িম বুলি ভাবে সেই বিষয়বোৰ পঢ়ি শেষ কৰিহে এৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলে নিজৰ ব্যক্তিত্বক আজি কিছু আপুনি সুদৃঢ় কৰাৰ চেষ্টা কৰক, কিয়নো আপোনাৰ ব্যক্তিত্বই আজি আপোনাক সমাজত মান সন্মান দিওৱা দেখা যাব। আজি ধন কিছু আৱশ্যক হৈ পৰিব, কাৰণ ধনৰ প্ৰয়োজনীয়তা আপুনি দিনটোত অনুভৱ কৰিব। যদি খৰচ বেছি কৰে তেতিয়াহ'লে ধনৰ অভাৱেও আপোনাক দেখা দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ শাৰীৰিক শক্তি, মনোবল আজি কিছু বৃদ্ধি পাব। গতিকে যিকোনো কাম খুব সোনকালে কৰা দেখা যাব। সকলো কামত খুব এক্টিভ হৈ থকা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুন প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ দিন। কাম কাজৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি এই ৰাশি ব্যক্তিসকলে অনুভৱী ব্যক্তিৰ সহায় সহযোগিতা আজি দিনটোত লাভ কৰিব। লগতে ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি বিশেষ যোগ দেখা পোৱা গৈছে। ডাঙৰৰ কিবা কথাই আপোনাক আজি অনুপ্ৰেৰণা দিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু সময় অকলেও পাৰ কৰিব লাগিব, কাৰণ কিছু সময় আপুনি সমাজৰ পৰা অকণমান দূৰত, ব্যক্তিৰ পৰা অকণমান দূৰত অকলে পাৰ কৰিবলগীয়া দিনটোত হ'ব পাৰে। বাকী অৱশ্যে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি এওঁলোকে নিজৰ যি মনে ভাল পায় সেই কাম বনবোৰহে অন্তিম সময়ত কৰা দেখা যাব। প্ৰথমতে আনৰ কথাবোৰ শুনিব, তাৰপিছত নিজে যি ভাল পায় সেইটোহে কৰা দেখা যাব। জীৱনসংগীৰ পৰাও আজি কিছু দূৰত থাকিবলগীয়া কিবা কাৰণবশতঃ হ'ব পাৰে দিনটোত। বাকী অৱশ্যে সকলো দিশত শুভ। বিদ্যাত এওঁলোকে আনক উপকাৰ কৰা দেখা যাব। বিশেষকৈ বন্ধু বান্ধৱক এওঁলোকে শিক্ষা ক্ষেত্ৰত উপকাৰ কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি সংগীতৰ প্ৰতি ৰুচি বাঢ়িব। গতিকে সংগীত শুনিবলৈ আপোনাৰ আজি কিছু মন যাব। আজি ধনৰ লেনদেন কিছু হ'ব আৰু ধনৰ লেনদেনে আপোনাক আজি বিশেষ লাভ দিয়া দিনটোত দেখা যাব। কিন্তু মানসিকভাৱে অকণমান হয়তো চিন্তাও চলি থাকিব পাৰে। কোনোবা বন্ধুৰ কিবা কথাই নতুবা আপোনাৰ পাৰিবাৰিক কিবা কথাই অকণমান মনত চিন্তা চলাব পাৰে। কিন্তু পিতৃ মাতৃ আজি আপোনাক কোনোবা ক্ষেত্ৰত কিবা শুভ খবৰ দিয়াও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব। প্ৰিয়জনেও আপোনাক আজি কিছু সময়ত কিছু সহায় কৰিব। গতিকে যদি আপোনাৰ কিবা খুব প্ৰয়োজন হয়, ধন টকা পইচাৰে হওক নতুবা যিকোনো ক্ষেত্ৰত যদি সহায়ৰ প্ৰয়োজন হয়, প্ৰিয়জনৰ ফালৰ পৰা আজি আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। মনত মাজে সময়ে খঙৰ মাত্ৰাও বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰখাৰ কিছু প্ৰয়োজন আছে। আজি এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাত কমকৈ মন দিয়া দেখা যাব, কিয়নো
পঢ়িব বহিলে আজি বেলেগ কিবা চিন্তাই বেলেগ কিবা কথাই হয়তো মনত অকণমান চঞ্চলতা আনিব পাৰে। গতিকে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা কিছু মধ্যমভাৱে পাৰ হ'ব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি ধনৰ আদান প্ৰদান কৰাটো, ধনৰ লেনদেন কৰাটো দিনটোৰ বাবে অতি শুভদায়ক। ধনৰ লেনদেন কৰিলে আপোনাৰ বিশেষ লাভ হোৱাৰ আজি সম্ভাৱনা আছে। পিতৃ মাতৃক কিছু সুখী কৰাৰ চেষ্টা কৰক, কিয়নো কঠিন পৰিস্থিতিটো আজি পিতৃ মাতৃয়ে আপোনাক যথেষ্ট মৰম চেনেহ কৰিব। গতিকে সুখী কৰি ৰখাৰ চেষ্টা কৰক। আপোনাক আজি দিনটোত ছাপোৰ্ট কৰা দেখা যাব। আজি নতুন কথা শিকিবলৈ আৰু জানিবলৈ আপোনাৰ ইচ্ছা যাব। লগতে যিকোনো কামৰ সকাৰাত্মক পৰিণাম লাভ কৰিব। গতিকে আপুনি যি কামেই নকৰক কিয় সেই কামৰ ভাল পৰিণাম আজি দিনটোত লাভ কৰা দেখা যাব। আনৰ পৰা মৰম চেনেহো লাভ কৰিব। লগতে কিছু সময় এওঁলোকে নিজৰ প্ৰয়োজনীয় কাম বাদ দিও বেলেগৰ কিবা কামত হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনে সৰু কথাত অকণমান খং কৰাও মাজে সময়ে দেখা যাব। গতিকে গুৰুত্ব কিছু ৰাখিব লাগিব। আজি কিন্তু আপুনি কৰ্মক্ষেত্ৰতে হওক নতুবা ঘৰতে হওক আনৰ পৰা প্ৰশংসিত হ'ব। কোনোবা ব্যক্তি আপোনাক আজি প্ৰশংসা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত আজি অকণমান কমকৈ মন বহিব, কিয়নো পঢ়িব গ'লেই হয়তো বেলেগ কিবা চিন্তাই পঢ়াত অকণমান চঞ্চলতা আনিব পাৰে। বাকী শিক্ষাৰ্থীসকলে আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতেও বেছি সময় অতিবাহিত কৰা দেখা যাব। আজি বন্ধুত্বই অৱশ্যে আপোনাৰ সময়বোৰ অবাবত ব্যয় কৰাব। গতিকে অকণমান কমকৈ বন্ধুৰ সৈতেও লগ হোৱাৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপুনি কৰা কাম বনবোৰৰ পৰিণাম আজিয়ে লাভ কৰিব। গতিকে আপুনি যি কাম কৰিব আজিয়ে ফলাফলবোৰ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। কিন্তু মনৰ ভাৱ এওঁলোকে আজি আনক প্ৰকাশ কৰিবলৈ কিছু কমকৈ বিচৰা দেখা যাব। অৰ্থাৎ মনৰ কথা এওঁলোকে সিমান খুলি ক'ব আজি নিবিচাৰে, গোপন কৰি ৰখা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ যদি বিগত দিনৰ পৰা স্বাস্থ্যত অকণমান দুৰ্বলতা চলি আছে, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। স্বাস্থ্য পাতিত সবলতা আহিব। পুৰণা বেমাৰৰ পৰাও পৰিত্ৰাণ লাভ কৰিব আৰু নতুন পৰিকল্পনাই এওঁলোকক কিছু আজি আকৰ্ষিত কৰা দেখা যাব। যিকোনো নতুন নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ ধাউতি আজি বাঢ়িব আৰু যিকোনো কথা এওঁলোকে গভীৰভাৱে চিন্তা কৰা দেখা যাব। আজি আনক কিবা কাৰণবশতঃ আপুনি সহায় কৰিবলগীয়াও হয়তো হ'ব পাৰে। লগতে বিশেষ কোনো ব্যক্তিৰ আজি কিছু উপদেশৰ প্ৰয়োজন হ'ব আপোনাৰ। গতিকে কিবা কাম বনতে হওক নতুবা ঘৰুৱা ক্ষেত্ৰতে আনৰ উপদেশৰ আজি প্ৰয়োজন হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। যিসকল ব্যক্তিয়ে ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰে তেওঁলোকৰ আজি খৰচ বাঢ়িব। লগতে নৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই আপোনাৰ দিনটোত লাভৰ পৰিমাণ দুগুণ বৃদ্ধি পাব। প্ৰেম সম্বন্ধটো আজি মধুৰতা আহিব। প্ৰিয়জনৰ সৈতে দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু পবিত্ৰতা আহিব। গতিকে আনৰ বিষয়ে খুব সৎ চিন্তা কৰা দেখা যাব। আনৰ ভাল আনৰ হিত চিন্তা কৰা এওঁলোকক দেখা যাব। কিন্তু যিকোনো কাম লৰা ধপৰাৰ মাজত নকৰিব। সোনকালে সিদ্ধান্ত ল'লে হয়তো সেই সিদ্ধান্তবোৰ আপুনি পুনৰ সলনি কৰিবলগীয়া হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি পঢ়িবলৈ সময় আপুনি উলিয়াব নোৱাৰিব, কাৰণ বেলেগ কামত ব্যস্ত থকাৰ বাবে পঢ়াৰ বাবে সময় অকণমান কমকৈ লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি নিজতকৈ সৰু ব্যক্তিৰ সৈতে দিনটোৰ বেছি সময় অতিবাহিত হ'ব। আজি দিনটোত এওঁলোকৰ আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বাঢ়িব। বিশেষকৈ ভগৱানৰ ওপৰত বিশ্বাস আস্থা আজি বৃদ্ধি পাব। যিকোনো কাম
টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কৰা দেখা যাব। শাৰীৰিকভাৱে বলাবলো আপোনাৰ বাঢ়িব, গতিকে বৰ বিশেষ এলেহুৱা ভাৱ আজি নাথাকে। স্বাস্থ্য পাতিত সবলতা আহিব। ধন ক'ৰবাত নহয় ক'ৰবাত আপুনি অৱশ্যে খৰচ কৰিব লাগিব। ঘূৰা ফুৰাৰ যোগ আছে, অৱশ্যে ঘূৰা ফুৰা কৰিলে তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। জীৱনসংগীয়ে আপোনাক আজি কিবা ভাল খবৰ নতুবা ভাল কিবা হয়তো উপদেশ দিব পাৰে। লগতে যিকোনো কাম এওঁলোকে কিছু ভাবি চিন্তিহে কৰা দেখা যাব। গতিকে নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। আজি আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰে, গতিকে নিজে যি ভাল পায় সেইবোৰ কামতহে অংশগ্ৰহণ কৰা দিনটোত দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলে নিজৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ বা নিজৰ পিতৃ মাতৃৰ আজি যত্ন ৰখাৰ প্ৰয়োজনীয়তা আছে। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা শিক্ষাত সন্ধিয়াৰ সময়খিনি অকণমান কমকৈ মন বহিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।